Good evening, students. I hope all of you fine. So today's the session is use of the article. Okay. So ami last class or ki discuss korishilo use of a aro and or. Hone? So a aro and complete hoy gol to aji ami the article ব্যবহার করিম. আচ্ছা, the article কাক কোৱা হয়? the কি বুলি কোৱা হয়? definite article বুলি কোৱা হয়. definite article. ঠিক আছে? definite মানে কি? নির্দিষ্ট. definite অর্থ কি? নির্দিষ্ট. তো ইয়াৰ পৰা আমি কি গম পালো? নিৰ্দিষ্টকে যিকোনো বস্তু বুজালে কি ব্যৱহাৰ হয়? কি আৰ্টিকলৰ ব্যৱহাৰ হয়? দা আৰ্টিকলৰ ব্যৱহাৰ হয়. তো নিৰ্দিষ্টকে বুজোৱা কেনেকা ধৰণৰ হ'ব? তুমি সেই কিতাপখন লৈ আছোন. তো ফৰ এক্সাম্পল তাত বহুত কেইখন কিতাপ আছে. এটা টেবুলত বহুত কেইটা কিতাপ আছে. কিন্তু মই কি কলো পার্টিকুলারলি এখন কিতাপৰ নাম কই বা এখন কিতাপক আঙুলিৰে পইন্ট আউট কৰি পেলাই কৈছো কি এই কিতাপখন তুমি লৈ আহা. তো এনেকা সেন্স বুজালে কি হয়? দা আৰ্টিকুলৰ ব্যৱহাৰ হয়. যেনেকা ফৰ এক্সাম্পল প্লিজ bring the book which lie on the table. So yat moi ki koisu so please bring the book ki kolo moi please bring the book which lie on the table. So article সাধাৰণতে কাৰ আগত ব্যৱহাৰ হয়? নাউনৰ আগত. ইয়াত সোৱা বুকু কি হয়? নাউন হয়. টেবুল কি হয়? ইয়াত নাউন হয়. হয় নে নহয়? ইয়াত কি আছে? আমি দুটা আৰ্টিকল ব্যৱহাৰ কৰিছো. So এই এক্সাম্পল টু দিয়াৰ অৰ্থ এটোৱে যে দা কি বুলি কোৱা হৈছে? ডেফিনিট আৰ্টিকল বুলি কোৱা হৈছে. ডেফিনিট মানে হ'ল নিৰ্দিষ্ট. তো নিৰ্দিষ্টকে কোনো এটা বস্তু, ঠিক আছে, কোনো এটা ব্যক্তিক যাক তুমি আগৰ পৰা চিনি পোৱা, পৰিচিত, এনেকা ধৰণৰ বস্তুক ইন্ডিকেশন কৰিলে সদায় দা আৰ্টিকলৰ ব্যৱহাৰ হয়. যেনে এই এক্সাম্পল লৈ চোৱা প্লিজ ব্ৰিং দা বুক which lie on the table. So টেবুলৰ ওপৰত কি আছে? এই টেবুলৰ ওপৰত যোনখন কিতাপ পঢ়ি আছে, ঠিক আছে, সেই কিতাপখন তুমি লৈ আহা. So এই সেন্টেন্স আমাক কি ইন্ডিকেশন কৰিলে যে পার্টিকুলার সেইখন কিতাপকে আনিব লাগে. তো এনেকা সেন্সত কি হয়? দা আৰ্টিকুলৰ ব্যৱহাৰ হয়. ঠিক আছে? আচ্ছা, এইবাৰ আমি কি কৰিম? rule number 1. Okay? So rule number 1 কি পালো? মানে দা আৰ্টিকুলৰ প্ৰথম ব্যৱহাৰত কি লিখিবা? কোনো এটা বস্তু, কোনো এজন ব্যক্তি, ঠিক আছে, বা বস্তু আগৰে পৰা পৰিচিত কোনো এজন ব্যক্তি বা বস্তু আগৰে পৰা পৰিচিত বুজাবলৈ দা আৰ্টিকুলৰ ব্যৱহাৰ হয়. দা আৰ্টিকুলৰ ব্যৱহাৰ হয়. সো কোনো এটা বস্তু সোৱা কোনো এজন ব্যক্তি মানে কি? ব্যক্তি মানে কাক কোৱা হয়? পাৰ্সন মানে কোন? মানুহ. হয় নে নহয়? কোনো এজন বস্তু, কোনো এজন ব্যক্তি ইংৰাজীত কোৱা হয় পাৰ্সন বা মেন. আৰু দ্বিতীয়টো হ'ল কি? বস্তু মানে ইংৰাজীত কোৱা হয় অবজেক্ট. আচ্ছা, কোনো এটা বস্তু বা কোনো এজন ব্যক্তি তুমি আগৰ পৰা চিনি পোৱা, সেই বস্তুটো তুমি আগৰ পৰা সেই মানুহজনক চিনি পোৱা, এনেকা বস্তু পার্টিকুলারলি যেতিয়া ইন্ডিকেশন কৰা হয়, ঠিক আছে, পইন্ট আউট কৰা হয়, এইটো সেন্সটো কি হয়? দা আৰ্টিকুলৰ ব্যৱহাৰ কৰা হয়. যেনে ফৰ এক্সাম্পল ব্যক্তিৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দিব গৈ আছো. মই কি দিলো? I know dash boy. ইয়াত fill in the blanks কি দিলো? a n আৰু মই দা দিলো. এই এক্সাম্পল লৈছো I know dash boy. মই I know মানে কি? জানো. I know dash boy. মই এই ল'ৰাটোক জানো. তো তুমি এই ল'ৰাজনৰ আগৰ পৰা পৰিচিত হয় নে নহয়? পৰিচিত মানে জনা. মানে যিকোনো ব্যক্তিক তুমি আগৰে পৰা চিনি পোৱা, ঠিক আছে, এনেকা সেন্সক, এনেকা পইণ্টত কি হ'ব? দা আৰ্টিকুলৰ ব্যৱহাৰ হ'ব. আন্ডাৰস্ট্যান্ড? তো মানুহ হিচাপে গম পালা. ফৰ এক্সাম্পল I know কি কলো? দা man who come. So I knew I knew the man who come at our
our school today. School today. For example, তোমালোকৰ স্কুলত হইলোৱা গুণোৎসৱ হৈ আছে ঠিক আছে তো গুণোৎসৱত কি হয় বাহিৰৰ পৰা এক্সটাৰ্নাল বিলাক আহে হয়নে তো তো যেতিয়া বাহিৰৰ পৰা মানুহ আহা হয় এজ এ এক্সটাৰ্নাল ইভালুৱেটৰ হিচাপে কো সেই যোনজন অফিচাৰ হিচাপে আহিছিল তোমালোকৰ স্কুলত গুণোৎসৱৰ দিনা সেই মানুহজনক মই চিনি পাওঁ আগৰ পৰা মই তো দেখিছো সেই মানুহজনটো আমাৰ ঘৰৰ ওচৰৰে হয় তো এনেকা ধৰণৰ সেন্সৰ ঠিক আছে এনেকা ধৰণৰ সেন্সৰ কি হয় সদায় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় বুজিছানে প্ৰথম পইণ্টটো নাম্বাৰ 1 পইণ্টত কি কৈছে কোনো এজন ব্যক্তি ঠিক আছে আগৰে পৰা পৰিচিত বুজাবলৈ কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় যেনেকা তলৰ দুটা এক্সাম্পল মই সেই লৰাজনক চিনি পাওঁ ঠিক আছে মই সেই মানুহজনক চিনি পাওঁ তো আলটিমেটলি চিনি পোৱাৰ ক্ষেত্ৰত কি হয় ব্যক্তি হিচাপে দা আৰ্টিকুলৰ ব্যৱহাৰ হয় সো নেক্সট পইণ্টত আহিব আমাৰ কি হিচাপে বস্তু হিচাপে ঠিক আছে তো এতিয়া আমি কি কৰিম এজ এ অবজেক্ট অবজেক্ট মানে কি বস্তু ঠিক আছে আৰু ইয়াতে কি ঘুমাব পাৰে যিকোনো ঠাই ঘুমাব পাৰে ঠিক আছে যিকোনো ঠাই তো আমি মই প্ৰথম পইণ্টত কি দিছিলো যিকোনো ব্যক্তি পৰিচিত হলে যিকোনো বস্তু পৰিচিত হলে আৰু 3 নম্বৰ পইণ্টত দিছো যিকোনো ঠাই পৰিচিত হলে এনেকা সেন্সটো কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এতিয়া প্ৰথমে মই অবজেক্ট হিচাপে এক্সাম্পল দিব গৈ আছো তো অবজেক্ট হিচাপে যেতিয়া দিব যাও কি হ'ব ধৰি ল তুমি কাৰবাৰ পৰা কি কৰিলা কিতাপ এখন বিচাৰিলা বা কলম বিচাৰিলা কি হ'ব give me the pen ইয়া give me a pen কলেও হয় মোক এটা কলম দিয়া হ'ব কিন্তু তুমি কি এই এক্সাম্পলে কি বুজাইছে give me the pen ধৰি ল তাত কলমটো পৰি আছে তাত 2-3টা কলম আছে তুমি কি কলা তোমাৰ লগৰজনী কলা কি তুমি মোক এই কলমটো দিয়াছো তো নিৰ্দিষ্টকে ইয়াত কি কৰা হৈছে এই কলমটো পইণ্ট আউট কৰা হৈছে বুজিছানে তুমি এটা কলম বিচাৰিছা কলমটো হয়তো এটা হ'ব পাৰে দুটা হ'ব পাৰে তিনটা হ'ব পাৰে ইট ডাজন্ট ম্যাটাৰ কিন্তু তুমি কি কলা give me the pen কোৱাৰ লগে লগে কলমটো অলৰেডি তাত পৰি থকা সবে দেখা পাইছে সেই বস্তুটো পাৰ্টিকুলাৰলি তুমি পইণ্ট আউট কৰিছা এই কাৰণে পেনৰ আগত আমি কি ব্যৱহাৰ কৰিছো দা আৰ্টিকল ব্যৱহাৰ কৰিছো সো নেক্সট এক্সাম্পল মই আকৌ দিব গৈছো এইবিলাক সব কিহৰ এক্সাম্পল হয় অবজেক্টৰ অবজেক্ট মানে কি বস্তু কলমটো বস্তু হয় নে নহয় আকৌ মই নেক্সট এক্সাম্পল দিলো let us go to the cinema মই কি কলো ইয়াত আমি আকৌ কি ব্যৱহাৰ কৰিলো দা আৰ্টিকল ব্যৱহাৰ কৰিলো let us go to the cinema বলো আমি সিনেমা চাবলৈ যাওঁ সিনেমা বস্তুটো সবৰ কাৰণে পৰিচিত হয়নে নহয় সিনেমা মানে কি ফিল্ম বলো আমি ফিল্ম চাবলৈ যাওঁ হয়তো আমাৰ ঘৰৰ ওচৰত কৰবাত কি আছে মুভি থিয়েটাৰ আছে মুভি হল আছে তো বন্ধুসকলে এজন বন্ধু আন এজন বন্ধুক কি প্ৰপ'জ কৰিছে বলা আমি কি যাম সিনেমা চাবলৈ যাওঁ তো বৰ্তমান কি আৰু এটা এক্সাম্পল দিলো যে let us go to the fair মানে কি মেলা হয়নে ধৰিলো আমাৰ ঘৰৰ সন্মুখত মেলা এটা লাগি আছে সো আমি গোটেই ফ্ৰেন্ড কেইটা বা ফ্যামিলি মেম্বাৰে এজন আনজনক কি বুলি প্ৰপ'জ কৰিলে কি বুলি সাজেশন কৰিলে আজি আমি মেলা চাব যাও নেকি তো মেলাটো কি হয় মেলাত কি থাকে আমি অলৰেডি জানো না জানো মেলা নানা ধৰণৰ বস্তু বিক্ৰী কৰা হয় খোৱা বস্তুৰ পৰা আদি কৰি নানা ধৰণৰ কি কয় এন্টাৰটেইনমেন্টৰ তাত এন্টাৰটেইনমেন্ট নানা ধৰণৰ বস্তু থাকে সৰু লৰা ছোৱালী উঠিব পৰা কি সৰু সৰু ট্ৰেইনো থাকে তো ভেৰাইটিজ আইটেম থাকে মেলাৰ প্ৰতি আমাৰ অলৰেডি কি আছে নলেজ আছে মেলাত কি আছে আমি অলৰেডি জানো তো এনেকা ধৰণৰ জানা পৰিচিত ঠাই হওক বস্তুৱে হওক সদায় কি হ'ব দা আৰ্টিকুলৰ ব্যৱহাৰ হ'ব ঠিক আছে আৰু এটা দিও মই এক্সাম্পল let us go for bath let us go for the bath in dash river ইয়াত কি বহিব আকৌ দা বহিব কি কলো মই let us go for bath in the river bath মানে হল গা ধোৱা বলা আমি কত গা ধুব যাম let us go for bath বলা আমি গা ধুব যাম কত গা ধুব যাম river নদীত গা ধুব যাম সো নদীটো আমাৰ কাৰণে পৰিচিত বস্তু হয়নে নহয় পুখুৰী মানে কি আমি জানো নদী মানে কি জানো সাগৰ মানে কি জানো আমাৰ কনসেপ্টত এইবিলাক বস্তু অলৰেডি আছে তো যিকোনো বস্তু বা ব্যক্তি যাৰ বিষয়ে তুমি জানা আৰু যিকোনো ঠাই যেনেকা মেলাটো এটা কি হয় ঠাই হয় এই ঠাইখিনিৰ বিষয়ে তোমাৰ নলেজ আছে সিনেমাত গলে কি দেখা পায় তুমি হেতু জানা ৰিভাৰত কি আছে ৰিভাৰ এটা ঠাই হয় তাত কি আছে পানী আছে হেতু তুমি জানা
তো পৰিচিত বস্তুৰ আগত হেতু বস্তু হ'ব পাৰে ব্যক্তি হ'ব পাৰে আৰু যিকোনো ঠাই হ'ব পাৰে এনেকা সেন্সত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ওকে সো নাম্বাৰ 1 পইণ্ট ক্লিয়াৰ হৈছে বুজিছা ভালকে ওকে আচ্ছা নেক্সট পইণ্ট 2 এফালে চোৱা মই কি কৈছো সিঙ্গুলাৰ নাম্বাৰৰ কমন নাউনৰ আগত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় হয়নে এতিয়া বুজি লোৱা সিঙ্গুলাৰ নাম্বাৰ মানে কি সিঙ্গুলাৰ নাম্বাৰ মানে হ'ল এক বচন হয়নে হয় এক বচন মানে কি এটা বুজালে হয়নে যিকোনো বস্তু এটা বুজালে হয়নে তাৰ আগতে আকৌ বুজি লোৱা কমন নাউন কাক কোৱা হয় নাউন মানে হ'ল বিশেষ্য হয়নে নহয় তো বিশেষ্যটো পৃথিৱীৰ সব বস্তু বুজোৱাকে বিশেষ্য বুলি কোৱা হয় পৃথিৱীৰ সব বস্তু পৃথিৱীৰ প্ৰতিটো বস্তুৰ একোটা নাম আছে প্ৰতিটো একোটা নাউন হয় কিন্তু নাউনৰ ভাগ আছে ঠিক আছে সো ভাগ নাউনৰ পাৰ্টত কমন নাউন কাক কোৱা হয় গোটেই এনিমেল জাতিটো এনিমেল মানে কি জন্তু ঠিক আছে জন্তুৰ নাম বুজোৱা গৰু ছাগলী কুকুৰ মেকুৰী সিংহ বাঘ হাতী এইবিলাকক কি নাউন বুলি কোৱা হয় কমন নাউন বুলি কোৱা হয় ঠিক আছে সো কমন নাউনৰ আগত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় সো ইয়াত কি বুজাব কমন নাউন কোৱাৰ লগে কি বুজা হ'ব এনিমেল মানে হ'ল জন্তুৰ গোটেই জাতিটো কি বুজাব জাতি সো এনিমেল বুলিলে এনিমেল কোৱাৰ লগে গোটেই জাতিৰ কথা আহিবনে নাই পৃথিৱীত যিমান কেইটা এনিমেল আছে প্ৰতিটো জাতিটোকে কি বুলি কোৱা হয় কমন নাউন বুলি কোৱা হয় যেনে অথনি মই কলো বহুত কেইটা এনিমেলৰ নাম সো এই সেকেন্ড পইণ্টত আমি কি পাম গম পালো যে কমন নাউনটো কি হ'ব লাগিব সিঙ্গুলাৰ নাম্বাৰ হ'ব লাগিব এটা হ'ব লাগিব ঠিক আছে মানে তাত কি হ'ব নালাগিব যদি তুমি এটা কেটৰ কথা কৈছা তাত CATS কেট হ'ব নালাগিব কেটটো বৰ্তমান কিহত আছে সিঙ্গুলাৰত আছে নে নাই আৰু যেতিয়া মই কেট কৈ যাম তেতিয়া কি হ'ব প্লুৰাল হৈ যাব হয়নে নহয় তো প্লুৰাল নাম্বাৰৰ আগত দা আৰ্টিকুলৰ কেতিয়াও ব্যৱহাৰ নহয় সবচে মনত ৰাখিবলগীয়া কথাটো হ'ল এইটো সো সেকেন্ড পইণ্টত দা আৰ্টিকুলৰ ব্যৱহাৰটা আমি কি পালো যে যোনটো কমন নাউন হয় কমন নাউন মানে কেট কোৱাৰ লগে গোটেই কেটৰ প্ৰজাতি আহিবনে নাই মেকুৰী কোৱাৰ লগে এটা মেকুৰীৰ কথা কোৱা হোৱা নাই এটা সমগ্ৰ মেকুৰী জাতিটোৰ কথা তো যিকোনো জাতি বুজালে জাতিটো কাৰ হ'ব লাগিব কমন নাউনৰ জাতি বুজাব লাগিব আৰু সেই জাতিটো যেতিয়া তুমি বুজাবা হেতু সিঙ্গুলাৰিটি হ'ব লাগিব এটা বুজাব লাগিব তেতিয়া হলে কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ঠিক আছে সো যেনে ফৰ এক্সাম্পল তোমালোকে চোৱা এতিয়া ডেশ ডগ is faithful animal ঠিক আছে lion is ferocious তাৰপিছত মই কি লিখিলো cow eats grass এই তিনটা এক্সাম্পল লৈছো ইয়াত কি কৈছে চোৱা ড্যাশ dog is faithful animal dash lion is ferocious dash cow eats grass সো ড্যাশ মানে ইয়াত খালি ঠাই লিখিফালে মই কি দিলো এ এন ডি তিনটা অপচন দিলো তো আমি ডাইৰেক্ট ইয়াত কি বহিব দা বহিব সবতে কি বহিব দা বহিব কিয় কাৰণে দা বহিব ইয়াত ডগে হওক লায়নে হওক বা কাৱে হওক এই তিনিটা কি বুজাইছে কমন নাউন বুজাইছে ঠিক আছে কমন নাউনটো বুজাইছে কিন্তু এই প্ৰতিটোই কি বুজাইছে ইয়াত সিঙ্গুলাৰ হৈ আছে চোৱা যেনেকা ইয়াত মই দেখাইছো এইটো হল সিঙ্গুলাৰ এইটো হল প্লুৰাল হোৱাৰ লগে ইয়াৰ লগত এস থাকিব আৰু ইয়াত এস আহি গলে কিন্তু ইয়াৰ আগত কোনো ধৰণৰ আৰ্টিকুলৰ ব্যৱহাৰ নহয় ঠিক আছে সো সেকেন্ড পইণ্টটো মনত ৰাখিবলগীয়া এইটোৱে যে কমন নাউনটো সদায় এটা হ'ব লাগিব এটা বুজাব লাগিব কিন্তু কমন নাউনে যদিও এটা সংখ্যা বুজাইছে কিন্তু সমগ্ৰ জাতিটো বুজাইছে সেইকাৰণে এনেকা ক্ষেত্ৰত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় যেনেকা the dog is faithful animal কুকুৰ বিশ্বাসযোগ্য কি হয় প্ৰাণী হয় এটো এটা সঁচা কথা অকল এটা কুকুৰে নহয় সমগ্ৰ কুকুৰ জাতিটোৱে কি হয় faithful animal হয় lion is ferocious মানে হিংস্ৰ গোটেই এটা বাঘে নহয় গোটেই বাঘ জাতি প্ৰজাতিটোৱে কি হয় হিংস্ৰক হয় cow eats grass অকল এটা গৰুৱে কি নহয় ঘাঁহ নাখায় গোটেই গৰু জাতিটোৱে কি খায় ঘাঁহ খায় তো যিকোনো জাতি বুজালে কি হয় কমন নাউনৰ লগত দা আৰ্টিকুল হ'ব কিন্তু কমন নাউনটো কি হ'ব লাগিব সিঙ্গুলাৰত থাকিব লাগিব ওকে আচ্ছা এতিয়া চোৱা তো আমি অথনি কি পালো যে কমন নাউনটো কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব হয় না
তো কমন নাউনৰ ভিতৰত কি বুল পৰে প্ৰথমে আমি জন্তু পাইছিলো মানে এতিয়াটো আমি কি পালো সেকেন্ড এক্সাম্পলত আমি কি পালো কমন নাউনৰ বস্তু ফ্লাৱাৰ তো কি হয় ওয়ান কাইন্ড অফ অবজেক্ট হয় নহয় জানো তো এতিয়া সোয়া ফ্লাৱাৰ রোজ ইজ এ লাভলি ফ্লাৱাৰ তো এই রোজৰ আগত কি বহিব দা বহিব যেহেতু রোজ তো ইয়াত কি হয় কমন নাউন হয় কি নাউন কমন নাউন সো কমন নাউন বুলিলে আমি ইয়াত কি আৰু এটা কি আমি ৰিকগনাইজ কৰিলো প্ৰথম কমন নাউন বুলিলে গুটি এনিমেল শ্ৰেণীৰ পৰে এতিয়া দ্বিতীয়টো আহিল কি ফুলৰ প্ৰজাতি হয়নে নহয় তো ফুল প্ৰজাতি গছ-গছনি এইবিলাকৰ নামো কিহত আহি যাব এতিয়া কত আহি যাব কমন নাউন এতিয়া সোয়া রোজ তো কিহত আছে সিঙ্গুলাৰত আছে না নাই সিঙ্গুলাৰত থাকিলেও রোজ ইজ এ লাভলি ফ্লাৱাৰ রোজ তো বৰ কি হয় ধুনিয়া কি হয় ফুল হয় এতিয়া রোজ বুলি কোৱাৰ লগে লগে এটা রোজৰ কথা কোৱা হৈছে নেকি গুটি রোজ জাতিটোৰ কথা কোৱা হৈছে না নাই রোজ বুলিলে আমাৰ ভ্যাৰাইটিজ কালাৰৰ রোজ আছে ৰেড হোৱাইট ইয়েলো হয়নে পিঙ্ক ভ্যাৰাইটিজ কালাৰৰ রোজ আছে তো রোজ কোৱাৰ লগে লগে সব কালাৰৰ রোজে গুটি জাতিটোৱে ইয়াৰ ভিতৰত সোমাই গৈছে ঠিক আছে তো এনেকা সেন্সত কি হ'ব দা আৰ্টিকুলৰ ব্যৱহাৰ হ'ব কিন্তু সেম এক্সাম্পলকে সোয়া যদি মই কওঁ roses ঠিক আছে roses are lovely flower same example loke moi dilu etia example ki koise roses are lovely flower etia rose to ki hot hai gol upor to ki hot ase upor to single ase roses ko logal ki hai gol plural hai gol aru moi tumalok yat ki dilu a an aru da tinitare jikono eta article uporor khali thai to ki koribo lage fill up koribo lage tetia ki hobo na yat a lagibo না এন লাগিব না দা লাগিব এটো টোটালি কি যাব ব্ল্যাঙ্ক যাব ঠিক আছে কারণ কি হল মানে ব্ল্যাঙ্ক যাব যদি মেইন জন্তু নাউন হয় নাউন তো যদি প্লুরাল নাম্বাৰত থাকে তেতিয়া হলে কোনো ধৰণৰ আৰ্টিকুলৰ ব্যৱহাৰ নহয় ক্লিয়ার ঠিক আছে ইয়াত কোনো ধৰণৰ কি নহব আৰ্টিকুল নহব সেমি আনসাৰ থাকিব roses are lovely flower understood তো শর্ট পয়েন্টত এটা লিখি লবা যদি যদি noun মানে কি বিশেষণ হয় জানো যদি noun to plural numberত থাকে plural numberত থাকে তেনে হলে কোনো আৰ্টিকুলৰ ব্যৱহাৰ নহয় যদি নাউন টু প্লুরাল নাম্বারত থাকে তেনে হলে কোনো আর্টিকুলৰ ব্যৱহাৰ নহয় understand clear second number point so this is the point to remember where you should use the article either it is in singular number or either it is in plural number so the article is used always before the common noun either in before the name of the animal either before the name of the flower or any kind of plants but that should be always written in singular number not in the plural okay so this is the basic point of the second number rule of the use of acha ei point loi soa to number third rule ot ami ki palo before the name of unique thing ki koise ya before the name of unique thing which is only one in number এনেকো এটা বস্তু ইউনিক থিং মানে কি ইউনিক মানে হল ৰেয়াৰ ঠিক আছে যাৰ কাৰো লগত কি নাই কম্পাৰেটিভ নাই যেনেকে এনেকা ধৰণৰ বস্তু মই খাজি উলিয়ালো মোৰ নিচিনা আৰু সেকেন্ড টাইম কোনো এনেকা ধৰণৰ বস্তু খাজি উলোৱা নাই এনেকা ধৰণৰ বস্তু কি বুলি কোৱা হয় ইউনিক বা ৰেয়াৰ পিস বুলি কোৱা হয় সো এনেকা ধৰণৰ সেন্সত কি হ'ব বস্তুটো অকল এটাই হ'ব তাৰ আৰু দ্বিতীয় অপচন নাই এটো অকল এটা পিছে এই পৃথিৱীত এনেকা ধৰণৰ সেন্সত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ঠিক আছে সো ইয়াত মই কি লিখিছো বা যি কোনো সিঙ্গুলাৰ নাউনৰ কেৱল মাত্ৰ এটা সংখ্যাই আছে সেইবোৰৰ নামৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এটো যি কোনো সিঙ্গুলাৰ মানে কি এটা নাউন মানে কি বিশেষ্য নহয় জানো বিশেষ্য মানে কি পৃথিৱীৰ যি কোনো এটা নামেই হল বস্তুৱে হল বিশেষ্য সো এনেকা এটা বিশেষ্য যোনটো অকল পৃথিৱীত এটাই পিস আছে আৰু যাৰ আৰু দ্বিতীয় পিস হ'ব নোৱাৰে এনেকা ধৰণৰ সেন্সত বুজালে কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় তো পৃথিৱীত এনেকা ধৰণৰ বস্তু কি আছে তাজমহলৰ নিচিনা মানুহ বনাব পাৰে
তাজমহলৰ কপি কৰি লৈ পেলাই মানে সেম টু সেম তাজমহল বনাব পাৰে কিন্তু পৃথিৱীৰ এটাই পিস যাক কম্পিট কৰিব নোৱাৰে হেতু হল কি আৰ্থ আৰ্থ মানে কি পৃথিৱী দ্বিতীয়খন আৰু পৃথিৱী আমি আৱিষ্কাৰ কৰিব পাৰিম জানো obviously নোৱাৰো দা মুন দুটা মুন বনাব পাৰিম নোৱাৰো দা সান বনাব পাৰিম নোৱাৰো দা ষ্টাৰ তো বহুত কিটা সংখ্যা আছে মানে নহয় বহুত কিটা সংখ্যা থাকে ষ্টাৰৰ সংখ্যাটো আমাৰ প্লুৰালত আহে কিন্তু সানে হক মুনে হক আৰ্থে হক ঠিক আছে দা ইকুৱেটৰ হক ঠিক আছে ক্যাপ্ৰিকনে হক এইবিলাকক আমি সেকেন্ড টাইম আৰু ক্ৰিয়েট কৰিব নোৱাৰি তো এনেকা সেন্স বুজালে কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ঠিক আছে সো সেই কাৰণে কি হৈছে কি যি কোনো সিঙ্গুলাৰ নাউন তো অকল এটাই হ'ব লাগিব আৰু এই কাৰণে কি কোৱা আছে ইউনিক থিং যাক আমি দুবাৰ আৰু বনাব নোৱাৰি এনেকা সেন্স বুজালে সদায় কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় সো এক্সাম্পল হিচাপে আমি কি কৰিম যেনেকা ফৰ এক্সাম্পল moon is so beautiful ঠিক আছে মই কি কলো dash moon is so beautiful ইয়াত মই কি দিলো a n আৰু দা আৰ্টিকল লগাবলৈ দিলো যেহেতু moon টু কি হয় নাউন হয় নে নহয় moon নাউন হয় ইয়াতো moons নাই মুনক আমি কেতিয়াবা মুনস কব পাৰিম নেকি নোৱাৰো ষ্টাৰক কিন্তু আমি ষ্টাৰ্স কব পাৰো কাৰণ ষ্টাৰ বহুত কিটা আছে কিন্তু মুনৰ প্লুৰাল ফৰ্ম কেতিয়াও নহয় সেই কাৰণে কৈছে কি সিঙ্গুলাৰ নাম্বাৰৰ নাউন হ'ব লাগিব তেতিয়া হলে তাৰ আগত কি ব্যৱহাৰ হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ঠিক আছে নেক্সট হল আমাৰ ড্যাশ দা কি কলো মই সান দিলো হা সান মুভস round the earth moves round the sun not sun কি লিখিলো মই earth moves round the sun এতিয়া আকু সানৰ আগত দা লাগিছে নে নাই এতিয়া আকু ইয়াটো কি লাগিব দা লাগিব যেহেতু পৃথিৱী এখনে হয় পৃথিৱীৰ কেতিয়াও আৰ্থস কেতিয়াও নহয় তো সেই কাৰণে কি লগালো আমি দা লগালো ঠিক আছে সো দা মুনে হক দা আৰ্থে হক তাৰপিছত দা ইকুৱেটৰে হক এনেকা ধৰণৰ সেন্সৰ লগত কি ব্যৱহাৰ কৰা হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এটো চোৱা যেনেকা স্কাই টু কি হয় আকাশটো এখনে হয় সেইকাৰণে কি লাগিলে দা লাগিলে ঠিক আছে আৰু যেনেকা দা নৰ্থ ইষ্ট ভাৰতৰ যোনটো নৰ্থ ইষ্ট আছে নৰ্থ ইষ্টাৰ্ণ প্লেস আৰু দ্বিতীয়খন নৰ্থ ইষ্ট হ'ব জানো অবিয়াসলি নহব এখন হয় ঠিক সেইধৰণে নৰ্থৰ আগত দা লাগিব ইষ্টৰ আগত দা সাউথৰ লগত দা ওয়েষ্টৰ লগত দা তাৰপিছত হৰিজনৰ লগতো দা লাগিব আৰু ইকুৱেটৰ বুজালে তাৰ আগত কি লাগিব দা লাগিব ঠিক আছে তো এইবিলাক হল যত দা লগা কিছুমান শব্দ যোনটো মই ইয়াত উল্লেখ কৰিছো তো সেই সো রুল নাম্বার 4 কি লিখিলো আমি before an adjective in the plural sense to indicate a class তো এইটোই কি বুজাইছে before an adjective এটি adjective মানে কি জানা নে তোমালকে কোৱাচোন adjective মানে কি কুলদীপ কোৱা adjective মানে কি আচ্ছা adjective মানে কি নাজানা তোমালকে হয়নে সো adjective মানে হল কি হয় বিশেষণ কাক কোৱা হয় বিশেষণ আচ্ছা এটা বিশেষণ কাক কয় এই কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা বিশেষণ মানে কি যদি নাজানা তেতিয়া হলে এই পইণ্টটো তোমালকে ধৰিব নোৱাৰিবা ঠিক আছে সো বিশেষণক অসমীয়া গ্ৰামাৰত এডজেক্টিভক অসমীয়া গ্ৰামাৰত কোৱা হয় বিশেষণ সো বিশেষণ কাক কোৱা হয় নাউন আৰু প্ৰনাউন মানে বিশেষ্য আৰু সৰ্বনামৰ দু গুণ অৱস্থা আৰু পৰিমাণ বুজোৱা বাক্য বিৰাকক কি বুলি কোৱা হয় এডজেক্টিভ বা বিশেষণ বুলি কোৱা হয় যেনেকা ফৰ এক্সাম্পল মই যদি কওঁ কুলদীপ এটা যদি মই এক্সাম্পল দিও কুলদীপ ইজ এ বয় কি কলো মই কুলদীপ এজন লৰা হয়নে এটা কুলদীপও কি হয় নাউন হয় বয়ও কি হয় নাউন হয় এটা কুলদীপ এজন লৰা তুমি মই কলো যে কুলদীপ এজন লৰা তুমি প্ৰশ্ন কৰিলা যে কুলদীপ কেনেকা ধৰণৰ লৰা হয় তো কুলদীপ কেনেকা ধৰণৰ কোৱাৰ লগে লগে কুলদীপৰ কোৱালিটি আহিবনে নাই হয়তো কুলদীপৰ কোৱালিটি মানে কি দুখো ক'ব পাৰো মই গুণো ক'ব পাৰো এই দুখ গুণ বুজোৱা বাক্য বিলাককে কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় যদি মই কলো কুলদীপ ইজ কি কলো মই কুলদীপ ইজ এ কি কলো মই গুড বয় এই গুডটো কোৱাৰ লগে লগে কুলদীপৰ কোৱালিটিটো প্ৰকাশ হলে নাই কুলদীপ কেনেকা লৰা আমি প্ৰকাশ কৰিলো নে নাই মানে কুলদীপ এজন ভাল লৰা
তো কুলদীপৰ কোৱালিটিটো কোন শব্দই প্ৰকাশ কৰিলে গুড টু এড কৰাৰ লগে লগে সো এনেকা ধৰণৰ শব্দবিলাকক এডজেক্টিভ বা কি বুলি কোৱা হয় বিশেষণ বুলি কোৱা হয় বুজিছানে বুজিছা যেনেকা ধৰিলা হ্যাপি মই কি হও আই এম সো হ্যাপি কোনোবাই সুধিলা হাউ আৰ ইউ মই কি কলো আই এম গুড ঠিক আছে হাউ আৰ ইউ কোঠাৰ লগে লগে মই কি কলো আই এম গুড আৰু মই সুধিলো হাউ ইউ ফিল টুডে তুমি আজি কেনেকা ধৰণৰ ফিল কৰিলা আই এম সো হ্যাপি টুডে তো মোৰ বৰ্তমানৰ ষ্টেটাসটো কি মই বহুত আনন্দ মোৰ বৰ্তমানৰ ষ্টেটাসটো কি মই বহুত ভাল ঠিক আছে মই সুধিলো যে ৰনি হট ধনী নে দুখিয়া ফৰ এক্সাম্পল মই প্ৰশ্ন কৰিলো ৰনি কেনেকা লৰা প্ৰথমে কলোগে ৰনি ভাল লৰা সেকেন্ড আকৌ মই কাউন্টাৰ কোৱেশ্চন কৰিলো ৰনি হটৰ ঘৰৰ অৱস্থা কেনেকুৱা নো তো যেতিয়া তেতিয়া কুলদীপে মোক ৰিপ্লাই দিলে যে ৰনি হটৰ অৱস্থা বৰ ভাল বা ৰনি হট বহুত ধনী তো এই ধনীটো কি হয় যেতিয়া মই কওঁ ৰিচ RICH ৰিচ মানে কি ধনী হয় নে নহয় তো ৰনি হট কেনেকা হয় ৰিচ হয় তো ৰনি হটৰ বৰ্তমান পজিশনটো কেনেকা তেওঁলোক ধনী শ্ৰেণীত পৰে তো এইবিলাক সব একোটা কি হয় এডজেক্টিভ হয় বুজিছা এতিয়া এডজেক্টিভ মানে কি বিশেষ্য আৰু সৰ্বনামৰ দু গুণ অৱস্থা পৰিমাণ বুজোৱা শব্দবিলাকক কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় এডজেক্টিভ বুজোৱা বহুত কেটা কি আছে ওয়ার্ড আছে ইংৰাজী ঠিক আছে অপাৰ আছে আমি যেতিয়া এইবোৰ পইণ্টলৈ কমাম তেতিয়া আমাৰ এইখিনি আমি ডিটেইল ভাবে ডিসকাস কৰিম যেহেতু আজি আমি কি শিকি আছো ইউজ অফ দা আৰ্টিকল সো ইউজ অফ দা আৰ্টিকলৰ আমি 4 নম্বৰ পইণ্টত কি পাইছো বিফোৰ এন এডজেক্টিভ ইন দা প্লুৰাল সেন্স টু ইন্ডিকেট এ ক্লাস তো কেনেকা ধৰণৰ সেন্সত সমগ্ৰ জাতি বা শ্ৰেণী কি কৈছে ইয়াত সমগ্ৰ জাতি ঠিক আছে সমগ্ৰ জাতি আৰু দ্বিতীয়টো কি কৈছে শ্ৰেণী হয়নে নহয় সমগ্ৰ জাতি বা শ্ৰেণী বুজাবলৈ প্লুৰাল নাউন ৰূপে ব্যৱহাৰ হোৱা এডজেক্টিভৰ আগত কি ব্যৱহাৰ কৰা হয় দা আৰ্টিকুলৰ ব্যৱহাৰ কৰা হয় এতিয়া মই কি কলো ইয়াতে প্লুৰাল নাম্বাৰ হিচাপে ব্যৱহাৰ হোৱা নহয় জানো এতিয়া এক্সাম্পল এটা দিলে কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ যাব ধৰি লোৱা মই কি কলো এটা এক্সাম্পল দি দিও ইয়াতে ফৰ এক্সাম্পল dash rich cannot buy happiness ইয়াত চোৱা এই ৰিচ শব্দটো কি হয় এডজেক্টিভ হয় ঠিক আছে বিশেষণ ঠিক আছে এইটো যদিও বা নাউন হয় ৰিচ মানে ধনী যদিও বা এইটো নাউন হিচাপে ব্যৱহাৰ হৈছে কিন্তু আলটিমেটলি এইটো কি হয় এডজেক্টিভৰ সেন্স এডজেক্টিভ হিচাপে ইয়াত কি বুজাইছে এই হ্যাপিনেসটো কিহৰ কোনটো শ্ৰেণীত পৰিছে এডজেক্টিভ হিচাপে এতিয়া ওপৰত কি কৈছে সমগ্ৰ জাতি বা শ্ৰেণী বুজাবলৈ প্লুৰাল নাউন ৰূপে ব্যৱহাৰ হোৱা এডজেক্টিভৰ আগত কি হয় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এতিয়া ৰিচ টু ইয়াত কি হয় এডজেক্টিভ হয় বিশেষণ তো ইয়াত কি কৈছে ৰিচ ক্যানট বাই হ্যাপিনেস ধনীয়ে আনন্দ কিনিব নোৱাৰে ধনীৰ তাত অজস্ৰ টকা আছে টকাৰ হি সব কিনিব পাৰে কিন্তু কি কিনিব নোৱাৰে সুখ কিনিব নোৱাৰে ইয়াত অকল এজন ধনীৰ কথা কোৱা হৈছে নেকি অকল এজন ধনীৰ কথা কৈছে নেকি সমগ্ৰ ধনী শ্ৰেণীৰ মানুহৰ বিষয়ে কোৱা হৈছে মানে সমগ্ৰ কাৰ বিষয়ে কোৱা হৈছে জাতিটোৰ বিষয়ে কোৱা হৈছে নহলা আইডাৰ কিহৰ ওপৰত কোৱা হৈছে ধনী শ্ৰেণী বা ধনী ব্যক্তি সকলৰ বিষয়ে কোৱা হৈছে তো এনেকা ধৰণৰ সেন্সত এইটো যদি হয় এডজেক্টিভ হয় তাৰ আগত কি বহুৱা হ'ব দা বহুৱা হ'ব ঠিক আছে আকৌ মই নেক্সট এক্সাম্পল দিলো example লৈ চোৱাচোন do not look down upon dash poor এই poor to যে POOR poor এই poor শব্দটো আকৌ কি বুজাইছে adjective বুজাইছে ঠিক আছে adjective কিয় কাৰণে বুজাইছে কোৱাচোন এইটো কি হয় plural noun adjective ইয়াত কি সেন্সত আছে plural noun হিচাপে আছে এইটো poor মানে দুখিয়া নাউনো বুজায় আৰু দুখিয়া শব্দটোৱে adjective বুজায় বিশেষণো বুজায় মই অথনি সুধিছিলো কি বুলি যে ৰনি হটৰ ষ্টেটাসটো কেনেকুৱা হয় ৰনি হট ধনী নে দুখিয়া সুধিছিলো না মই অথনি আচ্ছা এই এক্সাম্পলত চোৱা মই এইটো ক্লিয়াৰ কৰিলো তোমাৰ কনসেপ্টটো ৰনি ইজ এ কি দিলো মই ৰিচ বয় হয় না আচ্ছা এইটো চোৱা ৰনি ইজ এ ৰিচ বয় ৰনি কি হয় ধনী লৰা ৰনি তো ইয়াত কি হয় নাউন হয় নে নহয় আকৌ বয়টো ইয়াত কি হয় নাউন হয় না ৰিচ তো ইয়াত কি হয় এডজেক্টিভ হয় কি হয় এডজেক্টিভ
নাউন মানে হল রনি হল নাম বিশেষ্য বয় নাউন হয় বিশেষ্য এটা রিচ মানে কি হয় ইয়াত এডজেক্টিভ হয় মানে রনিৰ স্ট্যাটাস বুজোৱা যিকোনো শব্দই কি হয় একোটা বিশেষণ হয় বিশেষণ বা এডজেক্টিভ হয় এটা এই एग्जांपल লৈ আহা do not look down upon dashboard এটা সেম एग्जांपल কে মই ওপৰত কি বুলি লিখিলো সাবা Ronnie is a কি লিখিলো poor boy Ronnie কি লৰা হয় দুখিয়া লৰা again এটো নাউন হয় এটো কি হয় নাউন হয় আৰু এটো কি হয় এডজেক্টিভ এতিয়া সোয়া এতিয়া পোৰ শব্দটোৱে নাউনো বুজাব পাৰে পোৰ শব্দটোৱে কি বুজায় এডজেক্টিভো বুজায় হয়নে নহয় তো এতিয়া সোয়া ৰনিৰ স্ট্যাটাসটো কেনেকে ৰনি দুখিয়া লৰা তেতিয়া এই তললৈ সোয়া do not look down upon dashboard তো দুখিয়াক আমি ঘৃণা কৰিব নাপায় সেন্টেন্সটো কি কৈছে দুখিয়াক আমি ঘৃণা কৰিব নাপায় এটা এই পোৰ শব্দটো কি বুজাইছে সমগ্ৰ দুখিয়া শ্ৰেণীৰ লোকসকলক বুজাইছে নে নাই তো মই প্ৰথমে কৈছিলো ৰুল নাম্বাৰ 4 ত দা আৰ্টিকল কোড ব্যৱহাৰ হয় যেতিয়া কোনো জাতি বুজায় যেতিয়া কোনো শ্ৰেণী বুজায় তো এই সেন্টেন্সটো সমগ্ৰ দুখিয়া শ্ৰেণীৰ কথা কোৱা হৈছে এই কাৰণে ইয়াৰ আগত কি ব্যৱহাৰ কৰা হ'ব দা আৰ্টিকল ব্যৱহাৰ কৰা হ'ব ঠিক আছে সো নাও ইউ ৰাইট ডাউন দিস ওয়ান আচ্ছা ৰুল নাম্বাৰ 5 ত আমি কি পালো সোৱা ৰুল নাম্বাৰ 5 ত মই ইয়াত কি লিখি থৈছো যে প্ৰপাৰ নাউনৰ আগত দা আৰ্টিকলৰ ব্যৱহাৰ হয় ঠিক আছে তো আগতে আমি ডিসকাস কৰিছিলো কমন নাউন হয়নে এতিয়া আমি পালো কি প্ৰপাৰ নাউন সো প্ৰপাৰ নাউনত কি কি আছে বহুত কিটা ক্যাটেগৰিজ আছে আমি মই ইয়াত প্ৰায় 10টা ক্যাটেগৰি লিখি ৰাখিছো সো 10টা ক্যাটেগৰিত প্ৰথমত কি আছে নদীৰ নাম বুলিলে কি হ'ব দা ব্ৰহ্মপুত্ৰ দা গংগা দা যমুনা ঠিক আছে সো দা কাবেৰী দা গোদাবৰী এনেকা ধৰণৰ নদীৰ আগত কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় জাহাজৰ নাম জাহাজৰ বুলিলে টাইটানিক to এটা ফেমাস জাহাজ আছিল সো দা টাইটানিক ওকে সো লাইক টাইটানিক देयर आर সো মেনি কি আছে শিপস আছে হয়নে ইহতৰ আগত কি বহিব দা আৰ্টিকলৰ ব্যৱহাৰ হ'ব যেনেকা নেক্সট 3 নম্বৰ পইণ্টত আছে বাতৰি কাকতৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয় দা আৰ্টিকলৰ ব্যৱহাৰ কৰা হয় বাতৰি কাকত যেনেকা দা দৈনিক আসাম দা আসাম ট্ৰিবিউন ঠিক আছে দা টাইমছ অফ ইণ্ডিয়া ঠিক আছে দা প্ৰতিদিন পৃথিৱীৰ যিমান কিটা বাতৰি কাকত আছে তাৰ নামৰ আগত সদায় দা আৰ্টিকলৰ ব্যৱহাৰ হ'ব সো 4 নম্বৰত আছে কি পৰ্বতমালাৰ নাম যেনেকা দা এভাৰেষ্ট ঠিক আছে দা এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ওয়ার্ল্ড বুলি কোনে নকয় সো এনেকা ধৰণৰ যেনেকা হিমালয় পৰ্বত দা হিমালয়াস এনেকা নামৰ আগত কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় সো মৰুভূমি যেনেকা দা থৰ ডিজাৰ্ট থৰ মৰুভূমি আছে না নাই সো এনেকা ধৰণৰ মৰুভূমি নামৰ আগত কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় যেনেকা 6 নম্বৰত আছে সাগৰ মহাসাগৰ আৰু উপসাগৰ Indian Ocean দা Arabian দা Atlantic Pacific Ocean এনেকা ধৰণৰ সাগৰ নামৰ আগত কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় 7 নম্বৰ আমি কি পালো গ্ৰন্থৰ নামৰ আগত গ্ৰন্থৰ মানে হলিব যেনেকা ফৰ এক্সাম্পল দা বাইবেল দা গীতা দা ৰামায়ণ দা পুৰাণ ঠিক আছে আৰু দা গ্ৰন্থ সাহিব সো এনেকা ধৰণৰ মহান হলি কিতাপৰ আগত সদায় কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় সো নেক্সট 8 নম্বৰ আমি পালো যে বিখ্যাত হোটেল বুলিলে ভাৰতত কি আছে তাজ হোটেল আছে নহয় জানো আৰু ৰাজস্থানত এনেকা ধৰণৰ বহুতো নামি মানে ওয়ার্ল্ড ফেমাস কি আছে আমাৰ হোটেল বোৰ আছে এনেকা ধৰণৰ ঠাই বুজালে কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ হয় সো নেক্সট আমাৰ আহিল সিনেমা ঘৰ বা নাটঘৰ বুলি ধৰিলে যেনেকা আমাৰ থিয়েটাৰ আছে না নাই যেনেকা কোহিনুৰ থিয়েটাৰ আৰু বহুতো থিয়েটাৰ আছে অসমত এনেকা ধৰণৰ থিয়েটাৰৰ নাম বুজালে কি হ'ব তাৰ লগত দা আৰ্টিকল ব্যৱহাৰ হ'ব আৰু সিনেমা ঘৰৰ ক্ষেত্ৰতো কি হ'ব যিকোনো সিনেমা ঘৰ বুজালে তাৰ আগত কি হ'ব দা আৰ্টিকলৰ ব্যৱহাৰ হ'ব যেনে জাতি বা সম্প্ৰদায় বুলিলে যেনেকা হ'ব দা হিন্দুছ হ'ব পাৰে দা মুছলিমছ হ'ব পাৰে হয়নে নহয় দা খ্ৰীষ্টিয়ান হ'ব পাৰে দা জৈনিজম হ'ব পাৰে এনেকা ধৰণৰ জাতি বা সম্প্ৰদায় বুজালে কি হয় দা আৰ্টিকলৰ ব্যৱহাৰ কৰা হয় যেনেকা দ্বীপপুঞ্জ বুলিলে যেনেকা আইল্যান্ড দ্বীপপুঞ্জ মানে কি আইল্যান্ড যেনেকা আমাৰ গুৱাহাটীত এটা আইল্যান্ড আছে কত উমানন্দ টেম্পল যত আছে হেতু এটা আইল্যান্ডৰ ওপৰত অৱস্থিত সো এটো মই জাস্ট এটা অসমৰ এটা এক্সাম্পল দিছো যেনেকা আমাৰ মাজুলীও এটা কি হয় এটা আইল্যান্ড হয় এনেকা ধৰণৰ ঠাইবোৰ বুজালে সদায় দা আৰ্টিকলৰ ব্যৱহাৰ কৰা হয় ঠিক আছে সো ইন দিস ওয়ে টুডে উই উইল ডিসকাস টোটাল 5 rules of the use of the article okay so প্ৰথম আমি কি পাইছিলো the article is used before কিহৰ ওপৰত পাইছো proper noun হয়নে নহয় সো proper noun পালো তাৰপিছত আমি কি পালো common noun পালো সো common noun বোৰ কি হ'ব লাগিব সদায় singular হ'ব লাগিব হয়নে
So এই ধৰণে আমি total 5 rules of the use of the article palo. So in next class we will continue again with the some rules of the article. So today I sum up the class here. Okay, and thank you very much for today's session.